নমস্কাৰ, এয়া গাঁও চহৰ জিলাৰ খবৰ। ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী। ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব ল'লে ভৱেশ কলিতাই। ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত দায়িত্বভাৰ গ্ৰহণ কৰে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে। আৰু আমাৰ লগতে দুইগৰাকী এমপি সাধাৰণ সম্পাদক তেখেতক আমি অনুৰোধ কৰিছোঁ আমাৰ নতুন সভাপতি শ্ৰী ভৱেশ ৰঞ্জন কলিতাক আমি ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে ভৱেশ কলিতাই। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত দায়িত্বভাৰ গ্ৰহণ কৰে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে। বিজেপিৰ ৰাজ্যিক বিদায়ী সভাপতি ৰঞ্জিত কুমাৰ দাসে তেওঁৰ কাৰ্যকালৰ অন্তিমখন কাৰ্যনিৰ্বাহ সভাৰ পতাকা উত্তোলন কৰাৰ পিছতে দলৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰি ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। आपने जो 188 करोड़ रुपए टूरिस्ट डेस्टिनेशन के रखा है वो बधाई के पात्र है। इन्वायरमेंट के लिए भी आप बहुत अच्छा काम कर रहे हैं और आपने जो राई मोना नेशनल पार्क और उसी तरीके से देहिंग पटकाई जो आपने इन दोनों को आपने छठा और सातवां 6th और 7th नेशनल पार्क असम में इसके लिए जो आपने काम किया है वो बधाई के पात्र हैं। और आपने जिस तरीके से फॉरेस्ट के स्टाफ की भी जो फ्रंट लाइन है उनके राशन अमाउंट बढ़ा दिया है और उनको 2000 कर दिया है। ये सब बहुत ही अच्छे काम आपने किए हैं। কাৰ্যনিৰ্বাহক সভাখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ লগতে ডিব্ৰুগড়ৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কনফিডেন্টলি আশা কৰোঁ যে ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ আকৌ এটা নতুন গৌৰৱময় ইতিহাস সংযোজিত হ'ব। আমি সকলোৱে তেওঁক শুভেচ্ছা জনাইছোঁ আৰু আমি সকলোৱে দলৰ এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে 24 ঘণ্টাই তেখেতৰ নেতৃত্বত দলৰ শক্তিশালী কৰাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি। সভাত প্ৰতিখন জিলাৰ অন্তৰ্গত সকলো ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই নিজ নিজ জিলাৰ কাৰ্যালয়ত উপস্থিত থাকি ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাখনত উপস্থিত থাকে। লক্ষণীয়ভাৱে কোভিড বিধি মানি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়, বিধায়ক আৱাস আৰু বেলতলাৰ এটা বিবাহ ভৱনত উপস্থিত থাকে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া আৰু সদস্যসকল। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিছৈ ভেলীৰ অসম নাগালেণ্ড সীমান্তত প্ৰশাসনৰ বেদখল উচ্ছেদ অভিযান। মৰিয়নিৰ নিউ সোণোৱাল বনগাঁও, ভৱানীপুৰ অঞ্চলত সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিৱেশৰ। অভিযানকাৰী দলক বাধা দিলে বেদখলকাৰী নগাই। উচ্ছেদ অভিযানত তৎপৰতা দেখুওৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। এফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাৰ বেদখল ৰোধ কৰিবলৈ গৈ সীমান্তত থমকি ৰল অসম প্ৰশাসন। আনফালে দিছপুৰত সীমান্তৰ সমস্যা সমাধান হল বুলি দাবী তুলি মিঠাই বিলালে বিজেপি নেতা ৰূপজ্যোতি কুৰ্মীয়ে। বহুত দিনৰ পুৰণা এটা সপোন আশা পূৰণ হৈছে আজি। মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখো হল ৰূপজ্যোতি কুৰ্মী। আৰু অসমতি বচোৱা যিজন মানুহ ব্যক্তি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, হিপিপ হুৰে, হিপিপ হুৰে, হিপিপ হুৰে। আমি জিকিলো। এছাম লোকে, এই নাগালেণ্ডৰ, অৰুণাচলৰ, মেঘালয়ৰ লোকে সদায় সীমান্ত তেওঁলোকে অধিগ্ৰহণ কৰিব বিচাৰে, সদায় তেওঁলোকে বেদখল কৰিব বিচাৰে। আমাৰ অসমৰ মাটি, আমাৰ অসমৰ মানুহক গুলীয়াই হত্যা কৰে, আমাৰ গৰু ছাগলী লৈ গুচি যায়। সীমান্তত বহু মানুহৰ আজি মৃত্যু হ'ল, বহু অসম আৰক্ষী জোৱান আজি মৃত্যু হ'ব লগা হৈছিল। আজি এই অসমৰ মাটি লৈ আজি যি এটা আমি চিন্তিত হৈ আছিলোঁ, ইয়াক লৈ পেলাই আজি এটা ডাঙৰ কাৰ্গিলৰ দৰে এটা যুদ্ধ আজি আমাৰ জয় হ'ল। আমি জিকিলোঁ, অসমে জিকিলোঁ। আজি অসম নাগালেণ্ডৰ সীমামূৰীয়া দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত যি বনাঞ্চলত তেওঁলোকে হাজাৰ হাজাৰ হেক্টৰ মাটি তেওঁলোকে গছ গছনি কাটি পেলাই আমাৰ অসমৰ মাটি, আমাৰ অসমৰ বন সম্পদ ধ্বংস কৰি পেলাই তেওঁলোকে ঘৰ বহাইছিল, স্থাপন কৰিছিল। চলাৰ লাইট পৰা আদি কৰি তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰিবলৈ লৈছিল।
আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হাত জৰি তেখেতক সহস্ৰতা প্ৰণাম জনাই ধন্যবাদ জনাইছোঁ। আজি অসমৰ মাটি বাচিল, আজি নগাই দখল কৰা মাটি আজি উচ্ছেদ কৰিলে, অসমৰ মাটি আজি বাচিল আৰু তাত আমাৰ এটা বেটেলিয়ান কেম্প হ'ব। ৰূপজ্যোতি কুৰ্মীৰ এই দাবীৰ পৰিৱৰ্তে সীমান্তত দেখা গ'ল বিপৰীত দৃশ্য। মৰিয়নিৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল উচ্ছেদৰ বাবে মঙলবাৰে উপস্থিত হৈছিল যোৰহাট জিলা প্ৰশাসনৰ এটা বৃহৎ দল। আৰক্ষী CRPFৰ বৃহৎ দল লগত লৈ প্ৰশাসনৰ দলটোৱে অসমৰ ভূমিত নগাই স্থাপন কৰা বহুকেইটা গৃহ উচ্ছেদৰ বাবে অভিযান চলাই যদিও একাংশ নগালোকে অস্ত্ৰ দেখুৱাই অসমৰ প্ৰশাসনক কোনো কাৰণতে নগাৰ গৃহসমূহ উচ্ছেদ কৰিবলৈ দিয়া নহ'ব বুলি হুমকি দিয়ে। অৱশেষত মৰিয়নিৰ দণ্ডাধীশ বিশ্বজিৎ বৰাই নগা ৰাইজৰ সৈতে এক বৈঠকত মিলিত হয় যদিও নগাসকল নিজৰ স্থিতিত আক্ৰোশ মনোভাৱ প্ৰদৰ্শন কৰে। পৰিণতিত অসমৰ প্ৰশাসনে নগাৰ বেদখলীকৃত দিছৈভেলীত সীমান্ত আৰক্ষী বেটেলিয়নৰ এটা অস্থায়ী ছাউনি স্থাপন কৰি উভতি আহিবলৈ বাধ্য হয়। নগাচাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। মহাজোঁট নে মিত্ৰজোঁট? BPFৰ নিমিলা অংক। BTC পৰিষদৰ ক্ষেত্ৰত সৰ্বাধিক আসন থকা BPFক গোপন ভোটৰ সুযোগ দিব লাগে। আৰোগ্য নিধিত ধন দিবলৈ গৈ মুখ্যমন্ত্ৰীকো BTC পৰিষদৰ কথা জনালে BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। এই কথা নিউজ 18ক জনাই BPFৰ বিধায়িনী দলৰ নেতা দুৰ্গা দাস বড়োৱে। মহাজোঁট নে মিত্ৰজোঁট? হাগ্ৰামা মহিলাৰীৰ দলৰ নিমিলা অংক। BPFৰ লক্ষ্য BTC পৰিষদ। আৰোগ্য নিধিত 25 লাখ টকা দিবলৈ গৈ মুখ্যমন্ত্ৰীৰ সৈতে আধা ঘণ্টা ধৰি ৰুদ্ধতাৰ বৈঠকত মিলিত হৈছিল হাগ্ৰামা মহিলাৰী। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি BTC পৰিষদত সৰ্বাধিক 17জন নিৰ্বাচিত সদস্য থকা BPFক ৰাজ্যপালে প্ৰথমে আমন্ত্ৰণ নকৰাৰ কথাও মুখ্যমন্ত্ৰীক ক'লে হাগ্ৰামা মহিলাৰীয়ে। আমি BPF দল BTCত আটাইতকৈ বেছি আসন পাই 17খন আসন পাই বিজয়ী হৈছিলোঁ, কিন্তু সেই সময়ত গভৰ্ণৰ ডাঙৰীয়াই ডাঙৰ দলটোক নিমন্ত্ৰণ নকৰি সৰু দলক নিমন্ত্ৰণ কৰি অন্যায়ভাৱে BTCত আমাক ক্ষমতাৰ বাহিৰত ৰাখিলে। হাগ্ৰামা মহিলাৰী তথা BPFৰ দাবী, BTCত ৰাজ্যপালে গোপন ভোটৰ ব্যৱস্থা কৰক। গোপন বেলটেৰে আস্থাৰ ভোট গ্ৰহণ কৰিলে পুনৰ BTCৰ মুৰব্বী হ'ব হাগ্ৰামা মহিলাৰী। গভৰ্ণৰ সদায় ৰাজ্য চৰকাৰখনৰ এডভাইচ লৈ গভৰ্ণৰে কাম কৰে। গতিকে গভৰ্ণৰ ডাঙৰীয়াই যদি চিক্ৰেট বেলটৰে সৈতে বা চিক্ৰেট ভোটেৰে BTCত চৰকাৰ গঠন কৰাৰ আমাৰ কনফিডেন্টটো তেওঁ একচেপ্ট কৰে বা তাত আমাক অধিকাৰটো দিয়ে তাত চিক্ৰেট বেলৰ হোৱাৰ কাৰণে, তেতিয়াহ'লে মই আজিৰ দিনটোতো ভাবোঁ BTCত BPFৰ নেতৃত্বতে চৰকাৰ গঠন হ'ব। BPFৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৰ মন্তব্যক সমৰ্থন কৰি দুৰ্গা দাস বড়োৰ ঘোষণা, নিৰ্বাচনৰ সময়ত BPF মহাজোঁটত আছিল, এতিয়া আমি অসম বিধানসভাৰ সদনৰ মজিয়াত চৰকাৰক সহযোগিতা কৰিম। কংগ্ৰেছ AIDFে যেনেধৰণে মুকলিকৈ কৈছে যে চৰকাৰৰ গঠনমূলক কাম কাজত আমি সহায় কৰিম, আমি BPF দলেও কৈছোঁ যে আমি মুকলিভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনক আমি সহায় কৰিম আৰু আপোনালোকো আমাক সহায় কৰিব লাগে, এইখিনি কথা আমিও কৈছোঁ। UPPL যিহেতু চৰকাৰৰ অংশীদাৰী দল, সেয়ে মিত্ৰজোঁটত BPF চামিল হ'লে দলটোৰ ভূমিকা বা BJPয়ে BPFক কেনেদৰে সন্তুষ্ট কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে সচেতন মহলে। বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰহস্যৰ আৱৰ্তত মহানগৰীৰ ব্যৱসায়ী অজিত দাসৰ অপহৰণ কাণ্ড। উদ্ধাৰৰ 24 ঘণ্টাৰ পাছতো আৰক্ষীৰ জিম্মাতে আছে ব্যৱসায়ীজন। আৰক্ষীৰ তথ্য মতে এটা টকা ভৰ্তি বেগৰ বাবে অপহৰণ কৰা হৈছিল অজিত দাসক। অপহৰণকাৰীৰ কবলৰ পৰা মুক্তি পালেও আৰক্ষীৰ জিম্মাতে আছে অজিত দাস। গ্ৰেপ্তাৰ হ'ব নেকি মুক্তিৰ 24 ঘণ্টাৰ পিছতো কিয় আৰক্ষীৰ জিম্মাতে থকা অজিত দাস? সম্পূৰ্ণ 5টা দিনৰ মূৰত অপহৃত অজিত দাসক আৰক্ষীয়ে সুশৰীৰে উদ্ধাৰ কৰিলেও অধিক ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনাটো। মৰিগাঁও জিলাৰ ঘগুৱা পাহাৰত অতি দুৰ্গম এলেকাৰ পৰা অজিত দাসক ক্ৰাইম ব্ৰাঞ্চ আৰু লতাশিল আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল হাবিলদাৰ জিতেন বাইলুং,
ফাঁচীবজাৰ থানাৰ কনিষ্টবল ৰাজবাবু সিং, জাগিৰোড থানাৰ হোমগাৰ্ড সুৰুজ পাটৰ আৰু ফাৰ্মাচিষ্ট মনেশ্বৰ দাসক। কিন্তু জালত পেলাব সক্ষম হোৱা নাছিল অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড কে সিং সিদ্ধু। কে সিং সিদ্ধুক বিচাৰি সোমবাৰে নিশা কনিষ্টবল ৰাজবাবু সিঙক লগত লৈ পুনৰ ঘগুৱাৰ দুৰ্গম পাহাৰত চলিছিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। অভিযানৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে গুলীবিদ্ধ হৈছিল কনিষ্টবল ৰাজবাবু সিং। গুলীবিদ্ধ ৰাজবাবুক মৰিগাঁও অসামৰিক চিকিৎসালয়ত নিশাই আৰক্ষীয়ে চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে পুনৰ গ্ৰেপ্তাৰ কৰিলে ঘগুৱা অঞ্চলৰ 2 যুৱক সঞ্জু বৰদলৈ আৰু সত্য বৰদলৈ। অভিযোগ মতে সঞ্জু আৰু সত্য বৰদলৈয়ে অপহৰণৰ পিছত অজিত দাসক ৰাখিবলৈ ঘৰৰ ব্যৱস্থা কৰি দিয়াৰ লগতে খাদ্যৰো যোগান ধৰিছিল। মৰিগাঁৱৰ ঘেগুৱা পথাৰ পাহাৰ অঞ্চলত আমাৰ অভিযান চলি আছে আৰু কেইজনমান অভিযুক্তক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আৰু আমাৰ পৰৱৰ্তী তদন্ত চলি আছে। কিন্তু অজিত দাসক উদ্ধাৰৰ 24 ঘণ্টাৰ পিছতো আৰক্ষীয়ে অজিত দাসক নিজৰ জিম্মাতে ৰখা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। মঙলবাৰে পুৱাই কামৰূপ গ্ৰাম্যৰ চাংচাৰী আৰক্ষীয়ে সোধপোছৰ বাবে লৈ যায় অজিত দাসক। এতিয়া আমাৰ সকলো তদন্ত চলি আছে। আপোনালোকে সময়ত সকলো কথা গম পাব। যেতিয়া আমি এৰেষ্ট কৰিম, আমি কোৰ্টত প্ৰডিউচ কৰিম তেওঁলোকক, আপোনালোকে গম পাব। আৰক্ষীৰ তথ্য মতে অজিত দাসৰ হাতত মজুত আছিল এটা টকা ভৰ্তি বেগ, যাৰ বাবে অপহৰণ কৰা হৈছিল অজিত দাসক। কিন্তু ক'ৰ পৰা অজিত দাসৰ হাতলৈ আহিল এই বৃহৎ ধনৰাশি থকা বেগটো? এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই সেই বিশেষ টকাৰ বেগটো। অজিত দাসৰ হাতলৈ এই বৃহৎ ধনৰাশি অহাৰ উৎস বিচাৰি আৰক্ষীৰ মাৰাথন জেৰাৰ সন্মুখীন অজিত দাস। উপযুক্ত তথ্য প্ৰমাণ পালেই গ্ৰেপ্তাৰ হ'ব পাৰে অজিত দাস। ইপিনে টকাৰ বেগৰ লোভত অজিত দাসক অপহৰণৰ ব্লু প্ৰিণ্ট ৰচা মাষ্টাৰ মাইণ্ড কে সিং সিদ্ধুক বিচাৰি মঙলবাৰৰ দিনটোতো বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখে মহানগৰ ক্ৰাইম ব্ৰাঞ্চ আৰু লতাশিল আৰক্ষীয়ে। জাগিৰোডৰ পৰা অজয় পালৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। উভতি আহিছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজলৈ। ডিব্ৰুগড়ৰ তিনিকুণীয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ গৈছে কেইবাটাও বাসগৃহ। শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখত অগ্নিকাণ্ডৰ সূত্ৰপাত। অগ্নিকাণ্ডত বিস্ফোৰিত বহুকেইটা চিলিণ্ডাৰ। শেহতীয়া খবৰ ডিব্ৰুগড়ৰ তিনিকুণীয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দৃশ্য দেখুৱাইছোঁ। জুইত জাহ গৈছে কেইবাটাও বাসগৃহ। শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডত বিস্ফোৰিত হৈছে বহুকেইটা চিলিণ্ডাৰ। দপদপকৈ জ্বলি উঠিছে ইয়াত টেলিভিছনৰ পৰ্দাত নিউজ 18 এক্সক্লুচিভ ভিজুৱেলছ। ডিব্ৰুগড়ৰ তিনিকুণীয়ত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ গৈছে কেইবাটাও বাসগৃহ। শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখতে সংঘটিত হৈছে অগ্নিকাণ্ডটো। অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই। কিমান পৰিমাণে ক্ষতিসাধন হৈছে তাৰো খবৰ আহি পৰা নাই। শেহতীয়া খবৰ, ডিব্ৰুগড়ৰ তিনিকুণীয়ৰ খবৰ। শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে। দপদপকৈ জ্বলি উঠাৰ দৃশ্য এয়া নিউজ 18ৰ দৰ্শকক এক্সক্লুচিভলি দেখুৱাইছোঁ। ডিব্ৰুগড়ৰ তিনিকুণীয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বহুকেইটা চিলিণ্ডাৰ বিস্ফোৰিত হৈছে। কেইবাটাও বাসগৃহ জ্বলি ছাই হৈছে। শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে। অগ্নিকাণ্ডত চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিছত অধিক আতংকিত হৈ পৰিছে স্থানীয় লোক। ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি উপস্থিত হৈছে আৰু তেওঁলোকে জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বহুকেইটা চিলিণ্ডাৰ বিস্ফোৰিত হৈছে ডিব্ৰুগড়ৰ তিনিকুণীয়ত। জুইত জাহ গৈছে কেইবাটাও বাসগৃহ। শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখতে সংঘটিত হৈছে অগ্নিকাণ্ডটো। সমীপৱৰ্তী অঞ্চল তথা বাসগৃহলৈ জুই বিয়পি যোৱাৰ আশংকা কৰিছে স্থানীয় লোকসকলে। কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি উপস্থিত হৈছে আৰু জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। বগলী নিধন কাণ্ডক লৈ ৰাজ্যজোৰা প্ৰতিক্ৰিয়াৰ মাজতে এইবাৰ তেজপুৰত পোহৰলৈ আহিছে আন এক পক্ষী নিধনৰ ঘটনা। ডিপুতা অঞ্চলৰ কালাচুং খেলেপিয়া চাপৰিত দুষ্কৃতিকাৰীয়ে নিধন কৰিলে 12টাকৈ পক্ষী। বগলী হত্যাকাণ্ডক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে তেজপুৰত সংঘটিত হ'ল আন এক পক্ষী নিধনৰ ঘটনা। ডিপুতা অঞ্চলৰ কালাচুং খেলেপিয়া চাপৰিত গ্ৰেপ্তাৰ হ'ল 4টাকৈ পক্ষী ঘাতক।
পক্ষী হত্যাকাৰী কেইটাৰ নাম ক্ৰমে সুনীল ঢেলা, দীপক ঢেলা, দেবেন কপি আৰু বিৰাজ নগাদুৱাৰ। ধৃত চাৰিওৰে ঘৰ তেজপুৰৰ বাঁহবাৰী অঞ্চলত। বন বিভাগৰ লোকে পক্ষীঘাতক কেইটাৰ কবলৰ পৰা 2টাকৈ ঘৰশালিকা, 4টা কপ, 3টা কুলি, 1টা ফেচুলুকা, 1টা বুলবুলি আৰু 1টা তেৰটুপি চৰাইসহ মুঠ 12টা চৰাই মৃত অৱস্থাত উদ্ধাৰ কৰে। বহুতকেইটা চৰাই নিধন কৰি লৈ আহিছে আৰু সেইমৰ্মে আমাৰ ষ্টাফ তালৈ গ'ল। তেওঁলোকক ৰাইজে কৰায়ত্ব কৰি থৈছিলে আৰু চৰাইকেইটাৰ সৈতে আমি বন কাৰ্যালয়লৈ বিভাগীয় ব্যৱস্থা লোৱাৰ কাৰণে লৈ আহোঁ। চৰাই আছিলে ঘৰশালিকা 2টা, কপৌ 4টা, কুলি 3টা, ফেচুলুকা 1টা, বুলবুলি 1টা, তেলটুপি 1টা চৰাই আৰু মুঠতে এইকেইটা 12টা চৰাই হ'ল। চাপৰিত পক্ষী নিধন কৰি অহাৰ সময়তে স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক। ইয়াৰ পিছতে বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইন 1972ৰ অধীনত এক গোচৰ ৰুজু কৰি 4টা পক্ষী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে। আমি ভাবিলোঁ আজিতো ছুটি দিন হয়, ঘৰত থাকি কি কৰিম, তেনেকৈ আমি ওলাই গ'লোঁ 4টা। আমি এনে ঘৰতে আহিছিলোঁ, য'তে ত'তে ৰখি আহিছিলোঁ, তেতিয়া মানে মাৰিলোঁ। মানে চৰাইটো বিক্ৰী কৰিব নোৱাৰে। ধৃত 4টা পক্ষী হত্যাকাৰীক মঙলবাৰে তেজপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিডৰ ভয়াৱহ পৰিস্থিতিৰে যুঁজ দিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰতিদিনে 3 লাখ ভেকচিন প্ৰদানৰ লক্ষ্য হাতত লৈছে। কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেকচিনৰ নাটনি হোৱা দেখিবলৈ পোৱা গৈছে। কৰিমগঞ্জতো ৰাইজে লাভ কৰা নাই পৰ্যাপ্ত ভেকচিন। দীঘলীয়া শাৰী, পানীৰ বটল, গছৰ পাত, চেণ্ডেল আদি বিভিন্ন সামগ্ৰী যেনেকৈ পাৰে সজাইছে শাৰীটো। এই দীঘলীয়া শাৰীটো দেখি আপোনাৰ মনলৈ যিয়েই নাহক, ইয়াৰ প্ৰতিটো বটল, প্ৰতিটো গছৰ পাত, প্ৰতিটো শিলগুটিয়ে কিন্তু প্ৰতিনিধিত্ব কৰিছে একোজনকৈ ব্যক্তিক। দীৰ্ঘ সময় ধৰি শাৰী পাতি ভাগৰ লগাত নিজৰ বিকল্প হিচাপে পানীৰ বটল, গছৰ পাত, শিলগুটি থৈ পাতিলে এই নতুন শাৰীটো। কৰিমগঞ্জৰ গিৰিজগঞ্জ আদৰ্শ হস্পিটেলৰ দৃশ্য এয়া। সোমবাৰে সন্ধিয়াৰে পৰা মঙলবাৰে দিবলগীয়া কোভিড ভেকচিন ল'বলৈ শাৰী পাতিছিল লোকসকলে। পুৱা আহি শাৰী পাতিলে ভেকচিন নেপায়েই। পিছে সন্ধিয়াৰে পৰা শাৰী পাতি ভাগৰ লগাত সৃষ্টি হ'ল এই বিকল্প শাৰীটোৰ। আৰু তাৰ পিছত প্ৰায় 16-17 ঘণ্টা ধৰি দেখা গ'ল পানীৰ বটল, গছৰ পাত, চেণ্ডেলৰ শাৰী। বিপৰীতে ভেকচিনৰ আশাত হাস্পতালৰ চকী মেজ মজিয়াতে শুই বহি ৰাতি কটালে শাৰী পতা লোকসকলে। ভেকচিন লোৱা লাগে। ছটার সময় আইসি আইয়া কালকে সকাল 6টার সময় এখানে নেওয়ার হয়েছে। আজকে তো প্রায় 3 দিন হয়ে গেছে। 3 দিন ধরে আই যাই, কিন্তু মানে সিরিয়ালটা পাই না। সন্ধ্যা 6টার সময় আই গেছি, ওখানে আইয়া বোতল দিয়ে আমরা লাইন ধরিয়া সিরিয়াল রাখিয়া সকালে ভ্যাকসিন লইয়া করে দিব। মানে ভ্যাকসিন লইয়া যাই অলরেডি, খালিয়াতে বুঝিয়ে দিতাম না। বৰাক উপত্যকাৰ 3খন জিলাতে প্ৰায় প্ৰতিদিনেই ভেকচিন নাপাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সোমবাৰে বতৰপুৰত ভেকচিন নাপাই বহু লোকে প্ৰায় 3 ঘণ্টা ধৰি অৱৰোধ কৰিছিল অসম ত্ৰিপুৰা সংযোগী 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আৰু গিৰিজগঞ্জ আদৰ্শ হাস্পতালৰ দৃশ্যই পুনৰবাৰ প্ৰমাণ কৰিলে কোভিড ভেকচিনৰ বাবে কেনেদৰে হামৰাও কাঢ়িছে ৰাজ্যৰ একাংশ লোকে। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে। অখিল গগৈক কাৰাবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰৰ অভিযোগ আঞ্চলিক দলটোৰ। অখিল গগৈৰ বিৰুদ্ধে NIAৰ আদালতত দাখিল কৰা অভিযোগকো ষড়যন্ত্ৰ বুলি দলটোৰ নেতা ভাস্কতি শইকীয়াই অভিহিত কৰিছে। চাবুৱা থানাৰ গোচৰত ইতিমধ্যে দোষমুক্ত হৈছে অখিল গগৈ। চানমাৰী আৰক্ষীৰ গোচৰমুক্ত হ'লেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল অখিল গগৈৰ। পিছে এইবাৰ অখিল গগৈৰ সন্মুখত আহিছে আন এক প্ৰত্যাহ্বান।
অখিল গগৈৰ বিৰুদ্ধে পুনৰ অভিযোগ দাখিল কৰা হৈছে NIAৰ আদালতত। জনাইছো পুনৰ এবাৰ অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে। অখিল গগৈক কাৰাবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰৰ অভিযোগ আঞ্চলিক দলটোৰ। অখিল গগৈৰ বিৰুদ্ধে NIAৰ আদালতত দাখিল কৰা অভিযোগকো ষড়যন্ত্ৰ বুলি দলটোৰ নেতা ভাস্কৰী শইকীয়াই অভিহিত কৰিছে। চাবুৱা থানাৰ গোচৰত ইতিমধ্যে দুখমুক্ত হৈছে অখিল গগৈ। চানমাৰী আৰক্ষীৰ গোচৰমুক্ত হ'লেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল। পিছে এইবাৰ অখিল গগৈৰ সন্মুখত আহিছে আন এক প্ৰত্যাহ্বান। অখিল গগৈৰ বিৰুদ্ধে পুনৰ অভিযোগ দাখিল কৰা হৈছে NIAৰ আদালতত। হিমন্ত বিশ্ব শৰ্মাই জানে, বিজেপিয়ে জানে, যদিহে অখিল গগৈ কাৰামুক্ত হৈ আহে তেনেহ'লে আহিব হৈ আগন্তুক বিধানসভা উপ নিৰ্বাচনত কোনোপধ্যেই তেখেতসকলৰ জয় সম্ভৱ নহয়। আৰু এই অখিল গগৈৰ জনপ্ৰিয়তাত ভয় খায়েই আগন্তুক বিধানসভা উপ নিৰ্বাচনৰ আগত যাতে অখিল গগৈ কোনোপধ্যেই কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰে, তাৰ কাৰণে পুনৰ এখন অতিৰিক্ত অভিযোগনামা দাখিল কৰা হৈছে। আৰু এই অতিৰিক্ত অভিযোগনামা দাখিল কৰা হৈছে নাম ঠিকনা গোপনে ৰখা এজন বেনামী সাক্ষীৰ সাক্ষৰ ভিত্তিত। আমি বিজেপি চৰকাৰক, আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি পুনৰ প্ৰত্যাহ্বান জনাইছোঁ। এইদৰে যে পিছফালৰ পৰা চুৰি মাৰি থকা গৈছে বাৰেপতি, সাহস আছে যদি অখিল গগৈক মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ দিয়ক আৰু পোনপটীয়াকৈ আমাৰ লগত, ৰাইজৰ দলৰ লগত তেখেতসকলে প্ৰতিদ্বন্দ্বিতাত লিপ্ত হওক। গাঁও চহৰ জিলাৰ খবৰত সময় হৈছে আন এটা